Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্কি ইউটিউব চেনেলত। আৰ্টিফিচিয়েল লেম্পছ মেনুফেকচাৰিং কৰ্পোৰেচন অফ ইণ্ডিয়া পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। কেনেকৈ আপুনি ভেকেন্সি ডিটেইলছখিনি চেক কৰিব, কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব, কিমান চেলাৰি পাব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব। তাৰপিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.alimco.in সাৰ্চ কৰিলে আপুনি আৰ্টিফিচিয়েল লেম্পছ মেনুফেকচাৰিং কৰ্পোৰেচন অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। আৰ্টিফিচিয়েল লেম্পছ মেনুফেকচাৰিং কৰ্পোৰেচন অফ ইণ্ডিয়া গুৱাহাটী ৰিকুৱাৰমেণ্ট 2025 কাৰণে আহিছে নটিফিকেশ্যনখিনি আৰু তাৰ ডিটেইলছখিনি মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি গোটেইখিনি ডিটেইলছ চাই ল'ব, তাৰপিছত যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। প্ৰথমতে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন আৰ্টিফিচিয়েল লেম্পছ মেনুফেকচাৰিং কৰ্পোৰেচন অফ ইণ্ডিয়াৰ পৰা আহিছে নটিফিকেশ্যনটো, য'ত আপোনাৰ টোটেল ভেকেন্সি আছে 43। এডভাৰটাইজমেণ্ট নাম্বাৰটো দি আছে, যিটো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। এপ্লিকেশ্যন মোড আপুনি অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপুনি এপ্লিকেশ্যনটো ছাবমিট কৰিব এইখিনি প্ৰচেছ মই আপোনাক এইটো ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। জব লোকেশ্যন মানে যিটো ৱৰ্কিং লোকেশ্যন হ'ব, আপোনাৰ ৱৰ্ক লোকেশ্যনটো আপোনাৰ গুৱাহাটী আছামত হ'ব। অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে, যিটো লিংক মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। ভেকেন্সি ডিটেইলছখিনি দি আছে, কি কি ভেকেন্সিৰ কাৰণে আহিছে নটিফিকেশ্যনখিনি এতিয়া চাই লওক। এছিষ্টেণ্টৰ কাৰণে পোষ্ট আছে, অফিচাৰৰ কাৰণে পোষ্ট আছে, মেনেজাৰৰ কাৰণে পোষ্ট আছে, টেকনিকেল এছিষ্টেণ্টৰ কাৰণে পোষ্ট আছে, টেকনিচিয়ানৰ কাৰণে পোষ্ট আছে, ভেৰিয়াছ এডমিনিষ্ট্ৰেটিভ এণ্ড আপোনাৰ টেকনিকেল ৰোলছৰ কাৰণে বহুতখিনি পোষ্ট আছে। টোটেল আপোনাৰ 43 পোষ্ট অহা আহিছে, ৰিকুৱাৰমেণ্টখিনি আহিছে। এতিয়া চাওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এতিয়া চাওক এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি ITI বা ডিপ্ল'মা কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিত এলিজিবল হৈ আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাওক যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে, BCom কৰিছে বা BBA কৰিছে বা BA কৰিছে বা BSc কৰিছে আপুনি, তথাপি আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হৈ আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি BTech কৰিছে বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কোৰ্চ কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হৈ আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি MBA কৰিছে বা CA কৰিছে বা MBBS বা PG ডিপ্ল'মা কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হৈ এপ্লাই কৰিব পাৰিব। আৰু পোষ্ট ৱাইজ আপোনাৰ কোৱালিফিকেশ্যনখিনি ডিভাইড কৰি দি আছে, যিখিনি ডিটেইলছ আপুনি অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰিব। এজ লিমিট দি আছে, এতিয়া চাওক মেক্সিমাম আপুনি 55 ইয়াৰ্ছলৈ কিনে পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ এণ্ড নৰ্মছ আছে সেইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব। এপ্লিকেশ্যন ফি দি আছে আৰু কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিখিনি ডিভাইড কৰি দি আছে। যদি আপুনি এক্সিকিউটিভ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপুনি 500 পে'মেণ্ট কৰিব লাগিব। যদি আপুনি নন এক্সিকিউটিভ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপুনি 250 পে'মেণ্ট কৰিব লাগিব। যদি আপুনি SC ST PWD বা ইণ্টাৰনেল কেণ্ডিডেটছ হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। উইদাউট ফি আপোনাৰ এপ্লিকেশ্যনটো আপুনি ফাইনেল ছাবমিট দিব পাৰিব। হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব সেইখিনি প্ৰচেছ আপুনি চাই লওক। প্ৰথমতে চাওক ভিজিট কৰিব লাগিব আপুনি অফিচিয়েল ৱেবছাইটত, যিটো লিংক মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট এণ্ড কেৰিয়াৰ ছেকশ্যনত, আপুনি ভিজিট কৰিব লাগিব এণ্ড আপুনি চিলেক্ট কৰিব লাগিব লেটেষ্ট যিটো ৰিকুৱাৰমেণ্ট আহিছে এইটো ৰিকুৱাৰমেণ্ট আপুনি চেক কৰিব লাগিব। এপ্লাই কৰাৰ আগতে আপুনি এবাৰ যিটো অফিচিয়েল নটিফিকেশ্যন আছে তাৰ পৰা আপুনি এবাৰ ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি কিনে আপুনি এবাৰ চেক কৰি ল'ব। তাৰপিছত আপুনি এপ্লাই যিটো লিংক দি আছে এপ্লাই অনলাইন বুলি তাতে ক্লিক কৰিব। ক্লিক কৰি কিনে আপুনি প্ৰথমতে আপোনাৰ যিটো ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আছে তাতে ফিল আপ কৰিব লাগিব এণ্ড আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। নেক্সট আপোনাৰ কেটেগৰী ৱাইজ যিখিনি পে'মেণ্ট দি আছে সেইখিনি পে'মেণ্ট আপুনি অনলাইনত ছাবমিট কৰিব লাগিব। নেক্সট আপোনাৰ ফৰ্মটো আপুনি ফাইনেল ছাবমিট দিব যে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগত আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট ৰাখিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট অলৰেডি হৈছে আপোনাৰ 24 মে 2025 পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 7 জুলাই 2025 লৈ কিনে। ইম্পৰ্টেণ্ট লিংকখিনি মই অলৰেডি জব এলাইডেস্কি পৰ্টেলত আপডেট কৰি থৈছোঁ। আপুনি যদি আমাৰ পৰ্টেলত ভিজিট কৰে তাতে আপুনি চিষ্টেমেটিক ডিটেইলছখিনি পাই যাব এণ্ড তলত যদি আপুনি স্ক্ৰল কৰি যায় তাতে আপুনি ইম্পৰ্টেণ্ট লিংক ছেকশ্যনটো চেক কৰিব পাৰিব। তাতে ক্লিক হেয়াৰত ক্লিক কৰিলে আপুনি যিটো লিংকখিনি যিটো অফিচিয়েল বা এপ্লাই বা নটিফিকেশ্যনৰ ডিটেইলছখিনিত আপুনি অট'মেটিকেলি ৰিডাইৰেক্ট হ'ব। জাষ্ট আপুনি তাতে ক্লিক কৰিব লাগিব। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ।